Good evening. What a rainy day. মানে বৰষুণ একদম এৰাই নাই, কণ্টিনিউয়াছলি দিয়ে আছে। দিয়াৰ পৰা একো বেয়া পোৱা নাই, ভালে লাগিছে বাৰু। বৰষুণটো দি থাকিলে অলপ গৰমটো কমে, তো সেইটো কাৰণে গোটেই বেয়া লগা নাই, ঠিকে লাগিছে। আৰু ইয়াতে দুৰ্গা পূজা হ'ব, তাৰে পেণ্ডেল পূৰা বনাইছে ধুনীয়াকৈ। চাওক, এবাৰ দুৰ্গা পূজা চাগে বৰষুণতে যাব নেকি মানুহবোৰৰ, মোৰ অলপ তেনেকুৱা লাগিছে, ফিল হৈছে মানে। তো যিয়ে নহওক বাৰু, বৰষুণ এৰিবও পাৰে, ঠিক নাই। এই দুদিন দিছে আৰু মানুহে যিমান নজৰ লগাইছে বৰষুণ দিয়ে আছে বুলি, তো সেইটো কাৰণে চাগে বৰষুণ এৰিয়ে দিব এইকেইদিনত, এই 2-1 দিনত। আৰু আজি ভিডিঅ' নাহিল এটা কাৰণতে, কালি গোটেই দিনটো বৰষুণ, ক'তো ওলাব সময় নাপালোঁ, ক'তো যাবও সময় নাপালোঁ, শুয়ে থাকিলোঁ দিনটো। তো সেইটো কাৰণে কালি ৰেষ্ট ডে বুলি গ'ল মোৰ দিনটো গোটেই, বিশেষ একো নাই। আৰু এতিয়া গৈ আছোঁ সন্ধিয়া, আপোনাৰ সময় হৈছে 7:25 হৈছে। ইয়াৰ পৰা যাত্ৰা কৰিছোঁ মই চাৰিআলি যাওঁ। আৰু চাৰিআলি যাওঁ মানে ঘৰতে যাম বাৰু, সেইটো কথা নহয়, কিন্তু এতিয়া যাম নাপালেই হ'ল। সন্ধিয়াৰ সময় আৰু ফেঞ্চি বজাৰৰ সেইখিনিত ভিৰ নাপালেই হ'ল। মানে মই এতিয়া অলপ বেলেগ জেগাত আছোঁ। বেলেগ জেগাত মানে কি আৰু, এই কালাপাহাৰৰ ফালে আছোঁ। চাওক, ইয়াত ধুনীয়াকৈ পেণ্ডেল বনাইছে দুৰ্গা পূজা, ইয়াত দুৰ্গা পূজা হয়। আৰু মই কালাপাহাৰৰ ফালে আছোঁ। কালাপাহাৰৰ ফালে এখন ব্ৰিজ বনাই আছে, দেখিছেনে? ওলাই কি এখন দেখা পাই ব্ৰিজ বনাই আছে। আৰু এই ব্ৰিজৰ কাৰণে যদি ভিৰ নালাগে তেতিয়াহ'লে মই জল্দিয়ে গৈ পাম। তো অলপ ৰং চাইডে যাব লাগিব গাড়ীখন লৈ, বেছি দূৰ নহয়, অলপ জেগা, জাষ্ট 10-20 মিটাৰ গ'লেই হ'ল। আৰু যদি আৰু গাড়ীবোৰে আকৌ হাই হুলস্থুল নকৰে, পুলিচ আহি ফাইন নাকাটে, তেতিয়াহ'লে বাচি গ'লোঁ। আৰু যদি কাটি দিয়ে তেতিয়াহ'লে খেলিমেলিত পৰি গ'লোঁ। পাৰ হৈ লৈ পেলাই লগ পাই আছোঁ, ৰ'ব দেই। নাই, ইয়াতে আকৌ গাড়ী ৰখিও নিদিয়ে নহয়, নিজে ছাইড বনাই ল'ব লাগিব। ইয়াতে মানুহে ছাইড নিদিয়ে, সমস্যা হ'ল সেইটো। তো ইয়াৰ পৰা যাত্ৰা। আৰু দেৱালী বুলি চাওকচোন, বিল্ডিং ধুনীয়াকৈ সজাইছে। দেৱালী বুলি কি, দুৰ্গা পূজা বুলি, এইটো বিশালটো ধুনীয়াকৈ সজাইছে, কিন্তু ডেক'ৰেশ্যন কৰিছে, ভাল লাগে। দেৱালীটো মোৰ বেছি ভাল লাগে দুৰ্গা পূজাতকৈ। দুৰ্গা পূজাও ভাল লাগে, এইটো নহয় যে দুৰ্গা পূজা বেয়া লাগে, দুৰ্গা পূজাও ভাল লাগে, কিন্তু দেৱালীটো বেছি পোহৰ চোহৰ হৈ থাকে যে, সেইটো কাৰণে ভাল লাগে। আৰু দুৰ্গা পূজাটো আহিল 3 দিন পুটুককৈ গুচি যায়, গমেই নাপায়। আৰু তাৰপিছত যোৱাৰ পিছদিনা আৰু বেছি বেয়া লাগে। আৰু সেইটো কাৰণে দুৰ্গা পূজাটো মানে, এই ৰাস্তাটো বনাই দিছিলে আজি 2 দিনমান আগতে, পাকা চাকা কৰি দিছিলে, তো বেয়া হ'লেই বৰষুণ দি থকাৰ কাৰণে। 2 চাইডে মানে এনেকৈ টিং দি থৈ দিছে। ৰাস্তাটো ডাঙৰে, কিন্তু তথাপিও আৰু পাৰ্কিঙৰ কাৰণে জাম লাগি যায়, পাৰ্কিংবোৰ ৰাস্তাতে কৰে যে, সেইকাৰণে ফ্লাইঅভাৰ বনাব লগা হৈছে। কালাপাহাৰ কলনী বজাৰ এইখিনিয়ে। এইটো খেলা চাই আছোঁ মই, চাওক। আৰু অলপ জুম কৰি দিছোঁ, চাই লওক। নৰ্থ ইষ্ট ইউনাইটেড FC আৰু নৰ্থ ইষ্ট ইউনাইটেড FC আৰু কাৰ আছে, FC গোৱা। তো FC গোৱা আৰু নৰ্থ ইষ্টৰ মাজত এতিয়া ফুটবল চলি আছে, লাইভ চলি আছে জিঅ' চিনেমাত। তো তাতে গৈ চাব পাৰে কোনোবাই যদি চাব বিচাৰি আছে। তো খেলা চাওক, ছাপোৰ্ট কৰক নৰ্থ ইষ্ট ইউনাইটেড FCক, আমাৰ নিজৰ দল। তো এনজয় কৰক সকলোৱে, আৰু ছাপোৰ্ট কৰিব লাগে দেই ফুটবলক ভাই, চিৰিয়াছলি। আমাৰ টিমটোক আমি ছাপোৰ্ট নকৰিলে কোনে কৰিব ভাই? ষ্টেডিয়ামত গৈ হ'লেও চাব লাগে, আৰু জিঅ' চিনেমাত গৈ হ'লেও চাব লাগে। এক গ'ল দিলেই দিয়ক নৰ্থ ইষ্ট ইউনাইটেড FC। এই মাত্ৰ জাষ্ট কেইমিনিট গৈছে, 5 মিনিট। বঢ়িয়া গ'ল দিছে, দেখাই আছোঁ ৰ'ব গ'লটো চাওক। আজি মুঠতে 6-7 গ'লমান দি দে গোৱাক, মজা লাগিব। চাবহে গ'লটো চাব, আৰু এবাৰ দেখাইছোঁ, এইটো চাওক। ইয়াৰ পৰা মাৰিব, বঢ়িয়া, চাবাছ। দেখিছে না, গ্লাছ ইমান খুলি ৰাখিছিলোঁ, কেনেকৈ হৰণ বজাই যায় কাণৰ ওচৰত ষ্টুপিডকেইটাই। মই আকৌ গাড়ী ঘূৰাই আকৌ অলপ জোৰডত যাব লগা কাম আছে, আকৌ এতিয়া জোৰত গৈ আছোঁ। এতিয়া ফোন এটা আহিলে আকৌ জোৰত যাব লাগে বোলে। তো হ'ব দে, যাওঁ, বৰষুণ বতৰ, এতিয়ানো কি কৰিম ঘৰত গৈ। জোৰডৰ পৰা পাক এটা মাৰি আহোঁ, বেছি টাইম নালাগে। শ্বৰ্টকাট হৈ ঘূৰাই দিছোঁ ৰ'বচোন, 20 মিনিটত পাম নে নাপাওঁ গৈ গম নাপাওঁ। 20 মিনিটলৈ থাকিব মানে মানুহজন, তাৰ ভাই ছাইডটো দে। তো 20 মিনিটলৈ থাকিব। আৰু চাওকচোন, আকাশখন চাব বৰ ধুনীয়া লগা হৈছে, আৰু দিব মানে লাগিছে সেনেকুৱা, মোৰো দিব যেন। দুৰ্গা পূজাৰ পেণ্ডেল এইটো চাওকচোন, এইটো দুৰ্গা পূজাৰ পেণ্ডেল ৰেডি।
গ্লাছখন ধূলা ধূলা হৈছে মানে কি হয় যদি বৰষুণ দি থাকে এচিটো যদি চলোৱা নাযায় ন তেতিয়া গ্লাছটো ভিতৰটো মানে ধোৱা ধোৱা হৈ যায় গ্লাছকেইখন খুলিব নোৱাৰি পানী পৰে তো সেইটো কাৰণে মানে এচি চলাটো জৰুৰী হৈ যায় অলপ আৰু জোৰত যোৱা কেঞ্চেল কৰি পেলাই এতিয়া আকৌ পল্টন বজাৰ হৈ মই চিধা মাৰি আছোঁ ঘৰলৈ এতিয়া পল্টন বজাৰত যদি যাম পালোঁ আৰু নাপালেতো নাই আৰু কিন্তু এনেই এতিয়া মই গৈ জালুকবাৰীমান পালোঁ হয় যদিও ফচিলোঁ আৰু জামত মিষ্টেক পল্টন বজাৰটো খালিয়ে পাইছোঁ ৰ'বচোন মানে অলপমান জেগা বেছি জেগা আহিব নাই অলপমান জেগা পাইছোঁ খালিয়ে পাইছোঁ গা ধোৱা নাই গাইছে আজি অলপ চৰ্দি মানে বৰষুণত জিকিলোঁ অলপমান তো চৰ্দি ফিল হৈ আছে মাতটোতো গমেই পাইছে গা পা ধোৱা নাই একদম ধোৱা নাই সঁচা কথা ক'বলৈ গ'লে আজি আৰু নোধোঁ আৰু এৰি দিলোঁ এটা দিন এৰি দিলোঁ যা এটা দিন দেহাটোকো দিব লাগে না সেইকাৰণে আজি দেহাটোকে দি দিলোঁ মানে শৰীৰটো ক'ত কি গাটা সোমাই থাকে একো ধৰিব নোৱাৰি দেই ভাই ৱেগেনাৰ গাড়ী ন অলপমান গাটা চাটা পৰিলে চাউণ্ড অলপ আৰম্ভ হৈ যায় আৰু ইয়াতে কেফে এখন খুলিছেহে নতুন নামাজ কমপ্লেক্স এনেকুৱা ৰাস্তা থাকিলে ভাল লাগে অলপ খালী ৰাতি বিশেষকৈ এইটো খালী ৰাস্তা পালে অলপ ফিলটো ভাল লাগে পল্টন বজাৰত যদি ৰাতি মই এনেকৈ চলাব পাৰোঁ গাড়ী তো ৰাতি বেছি হোৱা নাই দিয়কচোন 8টা হৈছে পূজাৰ মাৰ্কেট নাইয়ে বাৰু খালী মানুহবোৰ অনলাইন হোৱাৰ পৰা দোকানীবোৰ মাৰ খাই গৈছে ৰে কিন্তু অনলাইনতো সিমান ভাল বস্তু নাহে তথাপিও কিয় জানো মানুহে অনলাইনটো চইচ কৰি লয় ওপৰবেলা জানেগা আম নেহি জানেগা ভাই মানে এইখিনি বিশাল বুলি কয় আৰু এই বিশাল মলটো ন এই লেফ্ট চাইডে আছে এইটো দেখিছে না বিশাল মেগামাৰ্ট তো এই মলটো ন গুৱাহাটীৰ ফাৰ্ষ্ট শ্বপিং মল মানে এইটো আৰু ভাড়াঘৰটো ছেকেণ্ড আছিল হাফটো বাৰু আছে এইটো আছে জিন্দা এতিয়ালৈ মৰা নাই এইটো তাৰমানে এইটো মানে ফাৰ্ষ্ট শ্বপিং মল আৰু মই 80 ৰোড হৈ যাওঁ নে কি মই গাড়ী 80 ৰোড হৈ সোমাই দিলোঁ দিয়ক আৰু আজি এইফালেদি যাব পাৰি কিন্তু এইফালেদি নাযাওঁ দিয়ক এইফালেদি যাওঁ 80 ৰোড হৈ বহুত দিন যোৱাও নাই অলপ জামত ফচিলে মোৰো ভাল লাগিব মনটো মানে একদম হেভি যাম বুলি কয় যে এই হেভি যাম আৰু এইটো এই একদম ব্ৰিজৰ ওপৰৰ পৰা চাওক না ক'ত সোমাব ৰে এইখন চাওক না একদম ব্ৰিজৰ ওপৰৰ পৰা কিয় যে সোমালোঁ মই এইফালে আৰু আগত আছিলোঁ মই বহুত পিছত আছিলোঁ তাকো আগত বহুত পিছত আছিলোঁ চাইডেতে কাটি কুটি ওলাই গুচি আহিছোঁ ইমান দূৰলৈকে ভাই ইমান সোপা জাম লাগিছে ভাই এই ৰাস্তাটো অলপ ভয়ানক ৰাতি হ'লে চাওক নাই বাইক লৈ মানে বাইক চলাই যে গৈ আছে মানুহ দুজনে কিমান ৰিক্সত তাকৰ মাজেদি সোমাই গৈ আছে এয়া হ'ল যাত্ৰা আমাৰ ইফালে আছে চকাত কম আছে হয়নে কম আছে ন ক'ত যাব আপোনালোক ক'ত যাব হে মতি খাৰমতি এইটো কি জেগা বা খাৰমতি মই ৰাইট চাইডে যাব লাগে আৰু ৰাস্তাৰ অৱস্থা নাই ভাই চাৰিআলি যিটো ফ্লাইঅভাৰ বনাই আছে ন তাৰে তলতে মই ফচি আছোঁ ইমান টাইমৰ পৰা ইমান বেয়া ৰাস্তা নে বাকী এইফালে গাড়ী চাড়ী নাই এইফালে ট্ৰাকৰ ভিৰ চব ট্ৰাকৰ লাইন ৰে বাবা আৰু মই এতিয়াহে মেইন জেগা পাম ডেঞ্জাৰাছ ৰাস্তাটো মই এতিয়াহে পাম হোৱাই নাই ৰ'ব ইয়াতে অভেলখন আছে অভেলখনৰ ঠিক ওচৰৰ ৰাস্তাটোৱে ঠিক অসমৰ চবতকৈ ডেঞ্জাৰাছ ৰাস্তা বুলি ক'লেও ভুল নহ'ব নেকি এইটো এতিয়া মই কোনফালেদি গাড়ী নিওঁ চালা ফচি গ'লোঁ নহয় বেয়াকৈ মাজতে সোমাই দিওঁ নেকি পানী চাচোন ভাই নতুনকৈ বনাইছিলহে ৰাস্তাটো বৰষুণে চব চেছ কৰি দিলে দেই আৰু আগত আছে এইখিনিও আছে চাহ পানী চাহ মেইন ৰাস্তাৰ এই অৱস্থা কি
কিনো কৰিব ভাই, ৰাস্তাটো বনাই দিয়ে বাৰু দিয়াটো, কিন্তু আৰু বেয়া হৈ যায় আৰু। ইয়াতো মাৰুতি চুজুকি আছে নেকি বে, মই দেখোন গমেই নাপাওঁ। ছাৰ্ভিচিং ইয়াতে দিব পাৰোঁ গাড়ী দিব লাগিলে। এই বন্ধ হ ভাই, আকৌ কপিৰাইট লাগিলে আকৌ এডিট কৰিব লাগিব মই কালি। তো গাইজ এন্ধাৰৰ ৰজা বুলি ক'লে ভুল নহয় দিয়ক মই, কাৰণ যেতিয়া মানুহে নুঠে বিচনাৰ পৰা তেতিয়া মই গাড়ী ষ্টাৰ্ট দিওঁ, আৰু যেতিয়া মানুহে শুই যায় ৰাতি তেতিয়া মই আহি ঘৰ স্থান পাওঁ। এতিয়া মই আহিছোঁ ন, এন্ধাৰ একদম, কোনো নাই, এখন গাড়ীও নাই, ইফালে সিফাল পাৰ হোৱা নাই ভাই। তো বৰষুণ বতৰ হ'লেতো ভাই ঠাণ্ডা অলপ পৰিছে, মানে ঠাণ্ডা মানে কি, বৰষুণটো পেলাইছে, আৰু বৰষুণ কমিলে গৰমে পৰিব, এইটো মই জানা আছে। তো কোনো নাই, চাব নেকি দেখিছেনে, এখন গাড়ীও নাই ভাই, ধাৰ পুৰা। 1x যদি মই ভিডিঅ' কৰোঁ ন, পিকচাৰ কোৱালিটি আৰু মানে পিকচাৰ কোৱালিটি আহে, বগা মানে পোহৰটো বেছিকৈ পায়। গাঁৱত সোমাইছোঁ চাওকচোন, এটা লাইটো নাই কাৰো, জানো কাৰেণ্টহে নাই, এনেকুৱা পৰিস্থিতি। বৰষুণ মাৰিছে দেই কণ্টিনিউ, আৰু এই ঠাণ্ডা বতৰত ন ব্লেংকেটৰ তলত শুই থকাত বাহিৰে বেলেগ আৰু মানে একো নাই আৰু। মই ক'লোঁ আৰু কি মজা, সেইকাৰণে শুই আছে চবে। মোৰ নিচিনাটো পাগল নহয় ন চব, ৰাতি 12টা এটালৈ ঘূৰি ফুৰিবৰ কাৰণে। সপোন ডাঙৰ, কেতিয়া ছাকচেছ হ'ব মই নিজে নাজানো। ট্ৰাই হাৰ্ড মাই বেষ্ট, সপোনটোক দি আছোঁ, তো চেষ্টা কৰি দিছোঁ, কষ্টও কৰি আছোঁ বেষ্ট দিবৰ কাৰণে। কি হয় গম নাপাওঁ, চলি আছোঁ আৰু সেনেকৈ। আৰু চাগে বতাহো দিছিল, গাছ গছনি অলপ ৰাস্তা পৰি আছে, যিয়ে নহওক বাৰু পালোঁ দিয়ক আহি কিবাকৈ মোৰ ঘৰ। গা পা নধুম এই ঠাণ্ডাত, পাগল নেকি এই ঠাণ্ডাত গা ধুম? এই ঠাণ্ডাত মই গা ধোৱাত নাই, এই ঠাণ্ডাত মই এতিয়া শুম বা। একেবাৰে নুঠে। গুড নাইট।